গুড মৰ্ণিং সকলোকে। আজি আছে আমাৰ এনচিচি ডিউটি আৰু ৰাছিয়াৰ পৰা আজি মানুহ আহিব, যিহেতু সেই তদাৰকৰ কাৰণে যেন বাহিৰৰ পৰা কোনোবা বেলেগ মানুহ যেন সোমাই লৈ তেওঁলোকক অশান্তি নিদিয়ে বা ৰুম চুম চিনি তিনি পোৱাত অসুবিধা হ'ব পাৰে, আমি দেখাই কৰি দিয়াত সহায় কৰিব পাৰোঁ যেন, সেইকাৰণে আমাক ডিউটিৰ কাৰণে মাতিছে। এতিয়া 8টা বজাত মাতিছে, এতিয়া 7টা বাজিছে আৰু অলপ টাইমৰ পিছত আমি ওলাই কৰি যাব লাগিব। 7:30টাৰ পৰা গৈ লৈ পেলাই তাত ৰিপৰ্টিং কৰিব লাগিব। 8টাৰ পৰা ডিউটি ষ্টাৰ্ট হৈ যাব আৰু ডিউটিত কি খাবলৈ কৰিবলৈ দিয়ে, ক'ৰ পৰা মানুহ আহে, কি প্ৰগ্ৰাম হয়, আপোনালোকক চব দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু ভিডিঅ'টো কোনো ইউটিউবত পইচা উপাৰ্জন কৰিবৰ কাৰণে বা ছাবস্ক্ৰাইবাৰৰ কাৰণে মই ভিডিঅ'টো আপলোড দিয়া নাই। এটা মেমৰি যেন ৰখি যায় কলেজৰ দিনৰ বা এনচিচিত মই কেনেকৈ আছিলোঁ, এইটো দিন মই কেনেকৈ পাৰ কৰিছিলোঁ, সেইকাৰণেহে মই ভিডিঅ'টো আপলোড দিবলৈ ওলাইছোঁ। আপোনালোকে কেনেকুৱা পায় ক'ব, আৰু যদি আপলোড দি থাকিব লাগে আপোনালোকে কমেণ্টত জনাই দিব, মই আপলোড দি থাকিম, কোনো কথা নাই। কলেজ আহি পাই গ'লোহি, মই আছোঁ এনচিচি ৰুমৰ ভিতৰত। এতিয়া অলপ টাইমৰ পিছতে প্ৰগ্ৰামবিলাক ষ্টাৰ্ট হ'ব আৰু এতিয়া আমাক খাবলৈ কৰিবলৈ মাতিছে গোটেইখিনিক। মৰ্ণিং যোনটো ব্ৰেকফাষ্ট হয় ইয়াতে কৰিবলৈ দিছে গেষ্টৰ লগতে। তো এতিয়া যাওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। আপোনালোকে চাওক ব্ৰেকফাষ্টত কি দিয়ে চব দেখাম। অ'কে, তো এতিয়া আমি আহি পেলাই খোৱা জেগা পাই গ'লোহি। ইয়াত দেখিছে আমুল দিছে, পুৰি দিছে, কণী দিছে, চব্জি দিছে, কল দিছে, ব্ৰেড দিছে আৰু ইপিনে বৰফি এটাও দিছে। এতিয়া গোটেইখিনি মিলি লৈ পেলাই মানে একেলগে খাম। তো এয়া আপোনালোকে দেখিছে প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল আৰু বাহিৰৰ পৰা অহা মানুহবিলাকক এনেকৈ বহিবলৈ দিয়া হৈছে। ছাৰহঁতে ভাষণ দি আছে আৰু কিছুমান টপিকৰ ওপৰত এইবোৰ আলোচনা কৰা হৈছে। এইটো ছাইডত ভাষণ দি আছে পূৰা। গ'লোঁ এবাক চাই আহিলোঁগৈ, আপোনালোকে দেখিলে। এতিয়া গেষ্টবিলাক আহিছে, চবেই ভাষণ দি আছে। এতিয়া আৰু কি হয় জানো, এতিয়া মিটিং চলিব আৰু কিছু সময়ৰ পিছত। আকৌ দুপৰীয়া আহাৰৰ কাৰণে দিব আৰু কিবা প্ৰগ্ৰাম চগ্ৰাম হয় যদিও আপোনালোকক দেখাম। এতিয়ালৈকেতো বেলেগ প্ৰগ্ৰাম একো হোৱা নাই, ভাষণ চাষণ মানে দি আছে চবেই। এতিয়া অলপ টাইমৰ পিছত আৰু কি প্ৰগ্ৰাম হয় তাকে দেখাম। গোটেইখিনি পিনে বহি আছে, গোটেইখিনি ইয়াত প্ৰগ্ৰাম ইয়াত তাত হৈ আছে। আপোনালোকক তেতিয়া দেখাইছিলোঁ যে তাত ডিউটি তাত কৰিছিল। এতিয়া মই অলপ অফিচৰ পিনে আহিছোঁ। তো এতিয়া আপোনালোকে আজি প্ৰগ্ৰামটো কিছুমান ক্লিপ চাই লওক। তো এতিয়া অডিটৰিয়ামত মিটিং হৈ আছে আৰু আমি ইয়াতে ডিউটি মাৰি আছোঁ অডিটৰিয়ামৰ বাহিৰত। সেইপিনে মিটিং ষ্টাৰ্ট হৈ আছে। কি কৰিম আৰু, গছৰ তলে চলে বহি কৰি লৈ ডিউটি মাৰি আছোঁ, যিহেতু গৰমো বেছি। সেইকাৰণে লগৰকেইটাৰ ওচৰত আহি লৈ পেলাই এতিয়া বহিছোঁ। অলপমান পিছত খাবলৈ দিব, আকৌ খাবলৈ যাম। বহি কৰি আছোঁ আৰু ইমান প্ৰগ্ৰামটো মানে আজি মিটিঙৰ ওপৰতে গৈছে, একো কালচাৰেল ইমান নাই। ইভিনিং কালচাৰেল হ'ব প্ৰগ্ৰাম, যদি ইভিনিং থাকোঁ তেতিয়া দেখাম। এতিয়া প্ৰগ্ৰাম হৈ আছে আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ। হাই গাইছ, কি দিব বোলে আজি খানাত পোলাও আছে, মাছ মাংস আৰু কি আছে গম পোৱা নাই, মই গ'লে গম পাম। আনলিমিটেড বোলে, বুফে চিষ্টেম। তাকে খাবলৈ গৈ আছোঁ এতিয়া। তাতে খাবলৈ কৰিবলৈ দি আছে, লাইন পাতিব লাগিব এতিয়া। কি খুৱাব? ছাগল দিছে বুলি শুনিছোঁ, মাছো দিছে বুলি। গোলাঘাট পালে কামেই হৈ গ'ল। ইমান দিনৰ ছোৱালী আছে নহয়। Oh my God! ये मेरा भाई है, आर्मी रसन वाला। नहीं, ये भोसड़ी वाला है। এনে পাওঁ দালি ভাত দিলোঁ আৰামছে খাম, মাংস দিলোঁ আৰামছে খাম। তো চব আছোঁ এয়া গোটেইগালে মানে এতিয়া খাম আৰু। তো এতিয়া ফটাফট গৈ লৈ খানাটো খাই লওঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। চবে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।